সবৰে ৰিকুৱেষ্ট আছিল কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লাগে তো মই আজি কাৰেণ্ট এফেয়াৰ্ছৰ এনেকুৱা ভিডিঅ' লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ এনেকুৱা কুৱেশ্যন লৈ আহিছোঁ আপোনাৰ 100% এক্সামত কমন আহিবই আহিব আজি আমি আলোচনা কৰিম ৰাম মন্দিৰৰ বিষয়ে কিবা এটা কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে সবে জানে যে ৰাম মন্দিৰৰ বিষয়টো কেনেকুৱা এটা ট্ৰেণ্ডত চলি আছে সো যিমান এইবাৰ 2024ত যিমান কম্পাৰেটিভ এক্সাম পাতিব সবতে কিন্তু 100% ৰাম মন্দিৰৰ বিষয়ে এটা নহয় এটা কোশ্চিন থাকিব বা এইটো ৰিটেন টেষ্টতে হওক বা ভাইভা টেষ্টতে হওক মানে ৰাম মন্দিৰৰ বিষয়ে কোশ্চিন 100% আহিব সেইটো চাহে অসম পুলিচতে নহওক কিয় গ্ৰেড 3 গ্ৰেড 4 নহওক কিয় এছএছচিতে নহওক কিয় আপুনি যিকোনো যদি কম্পাৰেটিভ এক্সাম দিব গৈছে তেতিয়াহ'লে কিন্তু আপুনি ৰাম মন্দিৰৰ বিষয়ে 100% এইটো মানে 100% কোশ্চিন পাব কোনোবাই যদি ভাবে বেলেগ ৰিলিজনৰ মানুহ যদি ভাবে যে মন্দিৰৰ বিষয়ে আলোচনা হ'ব আজি তো এইটো আমাৰ একো প্ৰয়োজন নাই নহয় এনেকুৱা ভুল নকৰিব জানি লওক কিবা এটা বস্তু জানোতে শিকোতে একো অসুবিধা নাই জানি লওক আপোনাৰ এক্সামত এনেকুৱা কোশ্চিন 100% আহিবই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটাই ৰিকুৱেষ্ট কৰোঁ কোনেও জাতিভেদভাৱে একো কমেণ্ট নকৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰ ইউটিউবত মোক চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব তো সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো যিহেতু আজি আমি আলোচনা কৰিম ৰাম মন্দিৰৰ বিষয়ে তো ৰাম মন্দিৰ সবে আমি শুনি পাইছোঁ যে ৰাম মন্দিৰ একচুৱেলি ৰাম মন্দিৰৰ সম্পূৰ্ণ নামটো কি প্ৰথম কোশ্চিন এইটোৱে হৈছে যে ৰাম মন্দিৰৰ ফুল নামটো কি ৰাম মন্দিৰৰ মানে সম্পূৰ্ণ নামটো হৈছে অযোধ্যা ৰাম মন্দিৰ এতিয়া কথা হ'ল যে এই ৰাম মন্দিৰৰ নামৰ সন্মুখত অযোধ্যা ৰাম মন্দিৰ কেনেকৈ আহিল নেক্সট কোশ্চিন যে অযোধ্যা ৰাম মন্দিৰ কেনেকৈ আহিল কাৰণ ৰাম মন্দিৰখন যিখন ঠাইত অৱস্থিত সেই ঠাইখনৰ নাম হৈছে অযোধ্যা ঠিক আছে এই অযোধ্যাৰ আকৌ এটা পুৰণা নাম আছে সেইটো মই মানে কোশ্চিনত লৈ আহিছোঁ আপোনালোকক নেক্সটত জনাই দিম নেক্সট কোশ্চিন হ'ল যে ৰাম মন্দিৰ কোনে বনাই আছে বা বিল্ড কোনে কৰি আছে ঠিক আছে নেক্সট কোশ্চিন যে ৰাম মন্দিৰ কোনে বনাই আছে বা বিল্ড কোনে কৰি আছে সেইটো হৈছে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ৰাম মন্দিৰ বনাই আছে নেক্সট কোশ্চিন ভালকৈ বুজি ল'ব যে মানে কোশ্চিনখিনি যদি আপোনালোকে ভালকৈ বুজি পায় তেতিয়াহ'লে আপোনাৰ মুখস্থ কৰোঁতে সুবিধা হ'ব আৰু আপুনি মানে পাহৰি নাযায় নেক্সট কোশ্চিন হ'ল যে ৰাম মন্দিৰৰ কনষ্ট্ৰাকশ্যন কাম কেতিয়াৰ পৰা আৰম্ভ কৰা হয় ঠিক আছে কনষ্ট্ৰাকশ্যন কাম কেতিয়াৰ পৰা আৰম্ভ কৰা হয় যদি এনেকুৱা টাইপৰ কোশ্চিন আহে তেতিয়াহ'লে আপোনাৰ শুদ্ধ এনচাৰ হ'ব যে 2019ৰ পৰা আপোনাৰ কাম আৰম্ভ হয় কিন্তু যদি ভূমি পূজনৰ কথা সোধে ঠিক আছে ভূমি পূজন যদি কয় যে ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া কৰা হৈছিল ভূমি পূজন কৰা হৈছিল 2020 চনত নৰেন্দ্ৰ মোদীয়ে কৈছিল নেক্সট কোশ্চিন যে আৰ্কিটেক্ট অফ ৰাম মন্দিৰ ঠিক আছে ৰাম মন্দিৰৰ আৰ্কিটেক্ট কোন ৰাম মন্দিৰ কোনে বনাইছে এতিয়া ইয়াৰ মানে শুদ্ধ এনচাৰ হ'ব যে চম্পুৰা ফেমিলি এই চম্পুৰা ফেমিলিটো যে আছে এই চম্পুৰা ফেমিলিয়ে ৰাম মন্দিৰ বনাইছে আৰু এই চম্পুৰা ফেমিলিটো প্ৰায় মানে 16 পিঢ়িলৈকে ইহঁতে মন্দিৰে বনাই আছে নেক্সট কোশ্চিন যে ৰাম মন্দিৰটো যে বনাইছে ইয়াৰ টোটেল এৰিয়া কিমান আছে ৰাম মন্দিৰ বনোৱা যিটো প্লেচ আছে টোটেল এৰিয়া হৈছে 70 একৰ অৰ্থাৎ 70 একৰ মানে ভূমি নেক্সট কোশ্চিন যে ৰাম মন্দিৰৰ মেইন এৰিয়া য'ত মানে অকল মন্দিৰটো বনাইছে ইয়াৰ মেইন এৰিয়াটো কিমান যে ৰাম মন্দিৰৰ এৰিয়াটো হৈছে 2.7 একৰ ঠিক আছে ভালকৈ বুজি ল'ব বস্তুখিনি তেতিয়াহ'লে আপোনাৰ মানে মুখস্থ কৰোঁতে একেবাৰে সুবিধা হ'ব কিন্তু কোশ্চিনকেইটা একদম ভেৰি ইম্পৰ্টেণ্ট নেক্সট কোশ্চিন যে ৰাম মন্দিৰত কোনটো ভগৱানৰ পূজা কৰা হ'ব সবে মানে আমি যাওঁ যে শ্ৰীকৃষ্ণ কোনোবাই যদি মানে শ্ৰীকৃষ্ণ লিখি আহে ভুল হ'ব কিন্তু ঠিক আছে যে ৰাম মন্দিৰত কোনটো ভগৱানৰ পূজা কৰা হ'ব ৰাম মন্দিৰত লৰ্ড ৰামাৰ পূজা কৰা হ'ব লৰ্ড ৰামা নেক্সট কোশ্চিন যে ৰাম মন্দিৰ ভাৰতৰ কোনখন ষ্টেটত অৱস্থিত ঠিক আছে ৰাম মন্দিৰ ভাৰতৰ কোনখন ষ্টেটত অৱস্থিত উত্তৰ প্ৰদেশ ঠিক আছে মনত ৰাখিব যে উত্তৰ প্ৰদেশত ৰাম মন্দিৰটোৱে অৱস্থিত নেক্সট কোশ্চিন যে ৰাম মন্দিৰ কোনখন ঠাইত অৱস্থিত মই অকণমান আগতে কৈ দিলোঁ যে অযোধ্যা এই অযোধ্যাত ৰাম মন্দিৰ অৱস্থিত থকাৰ কাৰণেই ৰাম মন্দিৰৰ ফুল নামটো হৈছে অযোধ্যা ৰাম মন্দিৰ ঠিক আছে আমি এতিয়া আলোচনা কৰিম নেক্সট কোশ্চিনটো নেক্সট কোশ্চিন হৈছে যে কোনটো কনষ্ট্ৰাকশ্যন কোম্পানীয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে কোনটো কনষ্ট্ৰাকশ্যন কোম্পানী আমি সবে জানো যে ভাৰতৰ ভিতৰত একদম নামী দামী কোম্পানী হয় L&T কোম্পানীয়ে আমাৰ ৰাম মন্দিৰখন বনাই দিছে তো নেক্সট কোশ্চিন হ'ল যে
ৰাম মন্দিৰৰ ইনগ্ৰেশ্যন ডেট ঠিক আছে এইটো ভেৰি ইম্পৰ্টেণ্ট মই এইটো কৈ দিম যে মানে আপুনি যদি কিবা এটা এক্সাম দিব যায় এইটো কুৱেশ্যন 100% আপোনাৰ অহাৰ মেইন চাৰ্জ এইটোৱে আছে বা যদি মানে আপোনাৰ যদি ৰিটেন এক্সামত এইটো কুৱেশ্যন নাহে যদি আপুনি যদি ভাইভা টেষ্ট দিব যায় এইটো কিন্তু আহিব যে ইনগ্ৰেশ্যন ডেট ঠিক আছে ইনগ্ৰেশ্যন ডেটটোক আকৌ বেলেগ এটা ভাষাত ক'ব পাৰে যে প্ৰাণ প্ৰতিষ্ঠা ডেট ঠিক আছে প্ৰাণ প্ৰতিষ্ঠা ডেট কিমান আছিল আমি সবেই জানো আৰু ইনগ্ৰেটেড কোনে কৰিছিল ঠিক আছে এইটোও ক'ব পাৰে যে ইনগ্ৰেটেড কোনে কৰিছিল মই একদম ভালকৈ বুজাই দি আছোঁ এইটো বুজি লওক তেতিয়াহ'লে আপোনাৰ সুবিধা হ'ব যে ইনগ্ৰেশ্যন ডেটটো হৈছে যে 22 জানুৱাৰী 2024 আৰু ইনগ্ৰেটেড কোনে কৰিছে আমাৰ দেশৰ PM ছাৰ নৰেন্দ্ৰ মোদী ঠিক আছে নেক্সট কুৱেশ্যন হ'ল জেনেৰেল ছেক্ৰেটাৰী অফ শ্ৰীৰাম জন্মভূমি শ্ৰীৰাম জন্মভূমি ট্ৰাষ্টৰ জেনেৰেল ছেক্ৰেটাৰী কোন চম্পাত ৰায় আমি ইয়াক সবেই চিনি পাওঁ ইয়াৰ ইণ্টাৰভিউটো মানে চাইয়ে থাকোঁ নেক্সট কুৱেশ্যনটো হ'ল যে ৰাম মন্দিৰ আমি এনে সবেই জানো যে ৰাম মন্দিৰৰ আগত ইয়াত মানে বাবৰি মছজিদ আছিল বা ইয়াত কিবা এটা মানে বাবৰি মছজিদটো ভাঙি দিয়াৰ পিছত বহুদিন এটা কেছ চলিছিল কেছ চলাৰ পিছতহে আমাৰ মানে দিল্লীৰ সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছিল যে ইয়াত ৰাম মন্দিৰে হ'ব তো এজনে অৰ্ডাৰ দিয়া নাছিল তো আমাৰ মেইন কুৱেশ্যনটো হ'ল যে কিমান তাৰিখে সুপ্ৰিম কোৰ্টে এইটো অৰ্ডাৰ ওলাইছিল যে ইয়াত ৰাম মন্দিৰ বনিব আৰু ইয়াত এজনে এইটো মানে সিদ্ধান্ত লোৱা নাছিল যে ইয়াত ৰাম মন্দিৰ বনিব ইয়াত টোটাল 5জন চিফছ বহিছিল আমাৰ সুপ্ৰিম কোৰ্টৰ ইহঁতে 4জনে এইটো সিদ্ধান্ত লৈছিল ঠিক আছে 4জনে সিদ্ধান্ত লৈছিল আৰু ইয়াৰ যিজন চিফ জাষ্টিছ আছিল সেইজন আছিল আমাৰ অসমৰ মানুহ ৰঞ্জন গগৈ তো এইটো আমাৰ অসমৰ কাৰণে গৌৰৱৰ কাৰণ আৰু অসমৰ কাৰণে অসমবাসীৰ কাৰণে মানে যিমান অসমীয়া মানুহ আছে সবৰে মানে খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন মানে আমাৰ অসম পুলিচৰ এক্সামত বা গ্ৰেড 3 গ্ৰেড 4 এক্সামত এইটো মানে আহাৰ খুবেই এটা চান্স আছে ঠিক আছে যে কিমান চনত বা কিমান তাৰিখে আমাৰ এই ৰাম মন্দিৰৰ মানে যিটো ৰাম মন্দিৰ বনিব সেইটো অৰ্ডাৰ কিমান তাৰিখে ওলাইছিল যে 9 নৱেম্বৰ 2019 ঠিক আছে আৰু সেই সময়ত আমাৰ সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ কোন আছিল ৰঞ্জন গগৈ এইটো মানে ভালকৈ মনত ৰাখিব এইটো আহাৰ চান্স মানে খুবেই বেছি আছে তো আমি নেক্সট কুৱেশ্যন আলোচনা কৰিম যে ৰাম মন্দিৰত কেইটা মণ্ডপ আছে ঠিক আছে ৰাম মন্দিৰটোত কেইটা মণ্ডপ আছে ৰাম মন্দিৰত 5টা মণ্ডপ আছে ৰাম মন্দিৰত 5টা মণ্ডপ আছে তাৰে এই 5টা মণ্ডপ কি আছে নৃত্য মণ্ডপ ৰং মণ্ডপ সভা মণ্ডপ প্ৰাৰ্থনা মণ্ডপ আৰু কীৰ্তন মণ্ডপ তো এই 5টা মণ্ডপ ৰাম মন্দিৰত আছে তো নেক্সট কুৱেশ্যন আমি আলোচনা কৰিম যে ৰাম মন্দিৰ কোনটো নদীৰ পাৰত অৱস্থিত তো ৰাম মন্দিৰ কোনটো নদীৰ পাৰত অৱস্থিত এইটো খুবেই ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যন মানে বেছিভাগ SSCত বা আৰ্মিত এনেকুৱা কুৱেশ্যন সুধি থাকে মানে অসম পুলিচৰ কাৰণে ইম্পৰ্টেণ্ট কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যন মানে কোনখন নদী মানে কোনটো মন্দিৰ কোনখন নদীৰ পাৰত অৱস্থিত এনেকুৱা কুৱেশ্যন SSC বা আৰ্মিৰ এক্সামত খুবেই আহে তো এইটো ভালকৈ পঢ়িব যে মানে ৰাম মন্দিৰ কোনটো নদীৰ পাৰত অৱস্থিত সৰায়ু নদীৰ পাৰত অৱস্থিত তো আমাৰ ৰাম মন্দিৰটো সৰায়ু নদীৰ পাৰত অৱস্থিত তো এইটো ভালকৈ পঢ়ি ল'ব নেক্সট কুৱেশ্যন আহিল যে আয়োধ্যা ঠাইখনৰ পুৰণা নাম বা আন এটা নাম কি মইতো আগতে আপোনালোকক কৈছোঁ যে আয়োধ্যা ঠাইখনৰ এটা পুৰণা নাম আছে সেই আয়োধ্যা মানে ঠাইখনৰ পুৰণা নামটো হৈছে সাকেত ঠিক আছে সাকেত এইটো পুৰণা নাম সেইকাৰণে এনেকুৱা মানে বেলেগ টাইপৰ এটা লাগে সাকেত যে আয়োধ্যা ঠাইখনৰ এটা পুৰণা নাম আছিল সাকেত আৰু নেক্সট কুৱেশ্যনটো হ'ল যে ৰাম মন্দিৰৰ উচ্চতা কিমান আৰু এইটোৱে লাষ্ট কুৱেশ্যন মই মানে যিমানখিনি কুৱেশ্যন লৈ আহিছোঁ তো যিহেতু ৰাম মন্দিৰটো 3টা মঞ্জিলত আছে আৰু 3টা মঞ্জিলৰ যদি আমি টোটেল লম্বাইটো যদি আমি মাপিব যাওঁ তেতিয়াহ'লে 161 ফুট ওলায় ঠিক আছে তো ৰাম মন্দিৰৰ উচ্চতা কিমান 161 ফুট ইয়াৰ বাহিৰেও যিবিলাক মই কুৱেশ্যনত এড কৰা নাই কিন্তু মানে এনে মই মোৰ জনা কথা কিবা এটা আপোনালোকক মানে কৈ দিওঁ আপোনালোকে জানি ৰাখক যে এই ৰাম মন্দিৰৰ যিটো মানে প্ৰাণ প্ৰতিষ্ঠাৰ যিটো শুভ মুহূৰ্ত আছিল সেইটো শুভ মুহূৰ্ত 84 ছেকেণ্ডৰ আছিল ঠিক আছে 84 ছেকেণ্ডৰ ভিতৰত মানে আমাৰ যিটো ৰামলীলাৰ যিটো নতুন মূৰ্তিটো আছিল সেই মূৰ্তিটো বহোৱাৰ কাৰণে শুভ মুহূৰ্তটো ওলাইছিল আৰু আমি জানামতে যিটো আমাৰ ৰামলীলাৰ যিটো মূৰ্তিটো আছিল সেইটো 51 ইঞ্চিৰ মূৰ্তি 51 ইঞ্চিৰ মূৰ্তি নতুনকৈ বহাইছিল আৰু সেই মূৰ্তিটো এটা মানে বিশেষ কথা হৈছে যে মূৰ্তিটো এই 51 ইঞ্চিৰ মূৰ্তিটো এটা পাথৰেদি বনোৱা ইয়াত আৰু মানে বেলেগ পাথৰ দি জইন কৰা নাই বা কিবা কৰা নাই ইয়াত এটা পাথৰ দি মূৰ্তিটো খুব ধুনীয়াভাৱে বনাইছে তো যিখিনি কথা মই আলোচনা কৰিলোঁ সেইখিনি কথা মানে খুবেই ইম্পৰ্টেণ্ট আপোনালোকে পঢ়ক আপোনালোকে জানি ৰাখক যদিও আপুনি কেতিয়াও এক্সাম নিদিও তথাপিও আপুনি জানিবলৈ চেষ্টা কৰক কাৰণ দেশৰ এটা বস্তু দেশৰ গৌৰৱ আপোনাৰ জানি ৰখাটো
খুবেই ইম্পৰ্টেণ্ট আৰু মোৰ ইনফৰমেশ্যনখিনি যদি আৰু মোৰ ভিডিঅ'খিনি যদি আপোনালোকক ভাল লাগি থাকে তেতিয়াহ'লে আপোনাৰ যিমান ফ্ৰেণ্ড কম্পিটিটিভ এক্সামৰ কাৰণে মানে প্ৰেক্টিছ কৰি আছে তৈয়াৰী কৰি আছে চবকে চেণ্ড কৰি দিব আৰু কৈ দিব যে কুৱেশ্যনখিনি খুব ইম্পৰ্টেণ্ট আছে পঢ়িবলৈ চেষ্টা কৰিব তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ জয় ভাৰত